তাই অসম ছাত্ৰ সন্থানা কি সেইসকলে যেনেকুৱা ম্যাক ভাবুকি দিছে ম্যাক কচু কাইটৰ দৰে কাটি দিয়া হ'ব বুলি সাজু হৈ আছে সেইসকলক কৈছোঁ আপোনালোকে ইতিহাস নাজানে ম্যাৰ কিমান অধিকাৰ অসমত আছে ভাৰতবৰ্ষত আছে সেয়া আপোনালোকে নাজানে গতিকে জানি শুনি কথা ক'ব নহ'লে অন্যথা ভয়াৱহ হ'ব মই এটা কথা সকীয়াই দিছোঁ আপোনালোকক জানি শুনি কথা ক'ব ম্যাৰ বহুত অধিকাৰ আছে অসমত যেনেদৰে আপোনালোকে বাহিৰৰ পৰা আহি আপোনালোকে যেতিয়া নিজকে অসমৰ ভূমিপুত্ৰ খিৰঞ্জীয়া বুলি কয় ম্যাৰো সিমানো অধিকাৰ আছে যেতিয়া ম্যাকো বাহিৰৰ পৰা আনি যেতিয়া অসমত বহিবৰ কাৰণে হেৰি দিছিলে সেই সময়ৰ পৰা ম্যাও এই অসমৰ ভূমিপুত্ৰ ম্যাও কিন্তু এই অসমৰ নাগৰিক ম্যাৰো সমান অধিকাৰ ম্যাৰো সমান কথা কোৱাৰ অধিকাৰ আছে ম্যাক লৈ তুচ্ছ তাচ্ছল্য মন্তব্য নকৰিব সকীয়াই দিছোঁ আপোনালোকক ম্যাক কচু কাটি দিয়াৰ দৰে ভাবুকি দিয়া সেই ব্যক্তিসকলক সকীয়াই দিছোঁ আপোনালোকে নাজানে আৰু ম্যাক আপোনালোকে কৈছে আপোনালোকৰ হেৰি খং উঠিলে বা আপোনালোকে হাতত শিংদান ল'লে ম্যাক শেষ কৰি দিয়াৰ কথা ইয়াও কিন্তু চিন্তা কৰিব ম্যাৰো যেতিয়া খং উঠিব ম্যাৰো যেতিয়া হাতত শিংদান উঠাই ল'ব আপোনালোকেও হাৰি যাব নোৱাৰে স্পষ্ট কথা ম্যাও এই অসমৰ ভূমিপুত্ৰ হয় ম্যাও কিন্তু এই অসমৰ নাগৰিক হয় ভাৰতবৰ্ষৰ নাগৰিক হয় ম্যাৰ সমান অধিকাৰ এই অসমত আছে ভাৰতবৰ্ষত আছে ম্যাই কি কৰিছে নকৰিছে ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে সেয়া ইতিহাসত লিখা আছে জানি ল'ব স্পষ্ট কথা এনেই আবল তাবল বকি ম্যাক খং উঠাই নল'ব স্পষ্ট কথা কৈছোঁ ম্যাৰ বিৰুদ্ধে কথা নক'ব ম্যাই যিকোনো কথা আপোনালোকক যেনেকুৱা খং উঠি এতিয়া ম্যাৰ বিৰুদ্ধে কথা কয় ম্যাক যেনেকুৱা তুচ্ছ তাচ্ছল্য বাংলাদেশী সজাব ভাৰতীয় নাগৰিকক অসমৰ অসমীয়া নাগৰিকক ম্যাৰো তেতিয়া খং উঠে কথা ক'ব কোৱাৰ অধিকাৰ আছে আইনে দিছে গতিকে সেই বুলি আপুনি যি টি কথা কৈ থাকিব যি টি কথা বকি থাকিব ম্যাক কচু কাইটৰ দৰে কাটি দিয়াৰ কথা ক'ব সেই ভাবুকি আমি কেয়াৰ নকৰোঁ আমি আমাৰ যেতিয়া খং উঠিব তেতিয়াও কিন্তু আপোনালোকে বাচি যাব নোৱাৰে স্পষ্ট কথা কৈ দিছোঁ দেশৰ শান্তিৰ চিন্তা কৰক অসমৰ ভৱিষ্যতৰ চিন্তা কৰক সেইবোৰ চিন্তা নকৰি ম্যাৰ পাছে ভোট বেংকৰ পাছত বিজেপিৰ দালালি নকৰিব স্পষ্ট কথা কৈ দিছোঁ